নমস্কাৰ সকলোলৈকে মই আজি আপোনালোকক আমিনো কেনেকুৱা পৰিৱেশত আছোঁ শ্বিলঙত বা কোৱাটাৰ দুৱাৰমুখৰ পৰিৱেশ আমাৰ কেনেকুৱা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মই আপোনালোকক দেখাইছোঁ আমাৰ কোৱাটাৰ দুৱাৰমুখৰনো কেনেকুৱা হয়। মই টেবুলৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া আমাৰ চাহ খোৱা আৰু ভাত খোৱাৰ টেবুল। এয়া আমাৰ টেবুলৰ ছাইডৰ খিৰিকীখন আঁতৰাই চাওকচোন। ইমান ধুনীয়া এটা পৰিৱেশ দেখি আমি ৰাতিপুৱা শুই উঠি খিৰিকী খুলি নহ'লে বা পৰ্দা আঁতৰাই আমি এনেকুৱা এটা পৰিৱেশ দেখি ইয়াত যিহেতু গোটেই পাহাৰীয়া অঞ্চল সেইবাবে এনেধৰণে ঘৰবিলাক ইটোৰ ওপৰত সিটোৰ ওপৰত থকা নিচিনা দেখা গৈছে। ইমান ধুনীয়া এটা পৰিৱেশ, কেতিয়াবা মই এইখিনিতে বহি ভাবি থাকোঁ ইমানবিলাক ঘৰ ইয়াত কেনেকৈ বনাইছে বাৰু। মই আপোনালোকক অকণমান বাহিৰৰ পৰা দেখাবলৈ যত্ন কৰিছোঁ। এয়া দেখিছেনে ইমান হাৱা নহয়, একদম বাহিৰত ওলাবলৈ দিগদাৰ, বহুত ঠাণ্ডা। ৰ'দটো আছে বাৰু, হাৱা মাৰিছে আজি, দেখিছেনে ইমান ধুনীয়া। এইকেইজোপা আকৌ মোৰ ইনডোৰ প্লেন যদিও মই বাহিৰত ৰাখিব লগা হৈছে ল'ৰাৰ কাৰণে। মই এনেধৰণে বাহিৰতে ৰাখি দিছোঁ, খিৰিকীৰ ওপৰতে এনেধৰণে ৰাখি দিছোঁ। ল'ৰাৰ পৰা তলত মাৰি ল'ৰাই পেলাই দিয়ে, সেইবাবে দেখিছেনে মোৰ ইনডোৰ প্লেণ্টকেইজোপা ইমান ধুনীয়া হৈছে, কিন্তু মই বাহিৰতহে ৰাখিব লগা হৈছে বাৰু। ইয়াত অৱশ্যে বাহিৰত ৰাখিলেও বেয়া নহয়, ফুলবিলাক ভিতৰৰ ফুলবিলাক পৰিৱেশটো বহুত ভাল যে ঠাণ্ডা বেছি গৰম নহয়, সেইবাবে ধুনীয়া হৈ থাকে।